উজনিত অপহৰণৰ অভিলেখ প্ৰতিদিনাই অপহৰণ ব্যৱসায়ী আৰক্ষীৰ চকুত ধুলি দি উজনি অসমত ব্যাপক হাৰত চলিছে অপহৰণ এইবাৰ চৰাইদেউৰ তিমনহাৰী চাহ বাগিচাৰ পৰিচালক নুমল চন্দ্ৰ বৰুৱাক অপহৰণ নিশা প্ৰায় 8 বজাত চাৰিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ব্যৱসায়ীজনক অপহৰণৰ আৰত কোন অপহৰণৰ সন্দেহৰ আঙুলি আলফা স্বাধীনলৈ আৰক্ষীয়ে চলাইছে তদন্ত সেনাৰ পোছাকত অহা চাৰিজনীয়া দলটোৱে নিজকে পৰিচয় দিছিল আলফা স্বাধীন বুলি মই আলফা স্বাধীন বুলি কৈছে হেতু কাৰণে মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিছো যাতে মোৰ স্বামীক সুস্থ শৰীৰে ঘূৰাই দিয়ে কাৰ্বি আংলঙতো একেই ঘটনা অস্ত্ৰধাৰী তিনিজনীয়া দল এটাই অপহৰণ কৰে বাবুল দেৱ নামৰ এজন ব্যৱসায়ী এই অপহৰণৰ আৰত কোন আছে এই পৰ্যন্ত নিশ্চিত হ'ব পৰা নাই আৰক্ষী অব্যাহত ৰাখিছে অনুসন্ধান সোণাৰীৰ পৰা গৌতম গগৈ আৰু ডিফুৰ পৰা দীপেন বৰা ৰিপৰ্ট প্ৰাগ নিউজ